যেবে প্রভু গ্রাহন্তে করন্ত ইতু দেহে মুহুর জীবাসনা বাহিরে ভিতরে ব্যাপী অজ্ঞানে হেন গজ জাতি রবি বাকন যেহেতু অজ্ঞান আত্মা প্রকাশ এতে কে অজ্ঞান হন্তে মুকয়ু ধারিয়া কৃপাময় তজুতর নচস্থানন্দিয়া দেখা দুটা মই পাঠ কৰিছিলো। হ'ব কৃষ্ণ মাধৱ হয় আমাৰ আজন্মৰ সেৱাৰ থলী আজি এই ভাগৱত শাস্ত্ৰৰ শ্ৰীমদ ভাগৱতং ৰসম মালয়ম আমি মৃত্যু মুহূৰ্তলৈকে এই ভাগৱতৰ কথাখিনি মনত ৰাখিব লাগে আৰু যেতিয়ালৈকে অৰ্থাৎ আমাৰ দেহটো সংসাৰত লয় হৈ নাযায় তেতিয়ালৈকে ভাগৱতৰ ৰস পান কৰিব লাগে। আজি গজেন্দ্ৰৰ উপাখ্যান এয়া পঢ়া হৈছে। গজেন্দ্ৰ স্তুতি কৰিছে। এই স্তুতিভাগী এৰা পৰম তত্বৰ মাজত ইয়াত এই স্তুতিভাগী কৰিছে। তেওঁ গজেন্দ্ৰৰ মুখেৰে আমাৰ গুৰুজনে আমাক কোৱাইছে কথাটো যে যেবে প্ৰভু গ্ৰাহন্তে কৰন্ত মোচন ইটো দেহে মোহৰ জীৱাক নাহি মন। তাৰমানে গজেন্দ্ৰৰ আত্মবুদ্ধি হৈ গ'ল যে মোৰ দেহটো তেওঁৰ যি মোহ আছিলে তেওঁ সেই মোহহীন হৈ গ'ল। পৰীক্ষিতৰ শেষ জ্ঞানটো আছিলে যে মই দেহ নহয়, মই দেহত থাকোহে। গতিকে মোক এই দেহটো মৰিলেও এই দেহটো ধ্বংস হলেও মই নহওঁ, মই অজ, মোৰ জন্ম নাই আৰু মোৰ মৃত্যুও নাই। সেইকাৰণে দেহৰহে জন্ম, দেহতেহে হন্তে হৈ দেহ উৎপন্ন। গতিকে আৰু সেই তত্ত্বটো হ'ল শুক্ল ধাতু ভৱেন পিতা, ৰজ ধাতু ভৱেন মাতা, শূন্য ধাতু ভৱে প্ৰাণ গৰ্ভপিণ্ডং পদায়তে। আমাৰ পিতৃ আৰু মাতৃৰ ৰজ মানে মাতৃৰ ৰজ আৰু পিতৃৰ এক কণিকা শুক্ৰ লগ লাগি আমাৰ এই দেহটো সাজি দিয়ে। আৰু শূন্য ধাতু ভৱে প্ৰাণ, শূন্য ধাতুটো আমাৰ প্ৰাণ। যেনেকৈ ইলেক্ট্ৰিক কাৰেণ্ট শূন্য ধাতু, কিন্তু তাৰ শক্তিৰে সৈতে সি কাৰ্য কৰি থাকে। আমাকো তেনেকৈ আমাৰ আত্মাই আমাৰ এই দেহটো সকলো চকুক দেখুৱাই, কাণক শুনাই, মুখক কথা কোৱাই। গতিকে যেতিয়ালৈকে দেহমুখী হৈ থাকে মানুহবোৰ, দেহৰ সুখ
মনৰ সুখ মন মাতংগ মনক গজেন্দ্ৰৰ লগত তুলনা কৰা হয় যে ই দেহৰ সুখৰ কাৰণে আত্মা সুখৰ কথা পাহৰি আছিলে। এতিয়া মনত পৰিছে কথাটো যে মোৰ প্ৰভু আহি মোক গ্ৰাহতে যদি মোচন কৰে তেতিয়াহ'লে মই এই দেহটো লৈ মোৰ জীয়াই থাকিবলৈ মন নাই। পৰীক্ষিতে যেনেকৈ কৈছিলে যে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান হৈ গ'ল, হৈ যোৱাৰ কাৰণে ভাগৱত তোমাক মই আকৌ কওঁ যদি তোমাৰ ব্ৰহ্মজ্ঞান হোৱা নাই, তেতিয়া পৰীক্ষিতে কৈছে আৰু নালাগে কব, মই বুজি পালো মই আত্মা, মই দেহ নহয়, মোৰ মৃত্যু নহয়। সেই জ্ঞানটোকে এতিয়া গজেন্দ্ৰই এয়া কৈছে, বাহিৰে ভিতৰে ব্যাপী অজ্ঞানে আশ্ৰয় এনগজ জাতিৰ জীৱাক নলাগৰ। তাৰমানে বাহিৰে ভিতৰে আত্মজ্ঞান নাই হাতী জাতিৰ, আৰু তাৰ মনত নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতাও নাই। অৰ্থাৎ এটা মানে প্ৰাণী জগতৰ আটাইতকৈ ডাঙৰটোৱেই হ'ল হাতী, আৰু এই প্ৰাণীবোৰ তিনি কোষী জীৱ বুলি কয়। সেইকাৰণে সিহঁতে ধৰ্ম কৰিব পৰা অৰ্থাৎ মনত ধৰিব পৰা ক্ষমতাটো নাই, বিজ্ঞানময় কোষ নাই, আৰু তাৰ ওপৰত মানুহৰ বিজ্ঞানময় কোষ আছে। এতিয়া এই গজেন্দ্ৰ তেওঁ কিন্তু ভকত কাৰণে তেওঁ কথাখিনি মনলৈ আহিছে, আৰু ভগৱন্তই তেওঁক এয়া কৃপা কৰিছে যে মই বাহিৰতো হাতী, ভিতৰতো মোৰ আত্মজ্ঞান নাই, গতিকে এনেকুৱা দেহটোত জীয়াই থাকি মোৰ লাভ নাই। এয়া পৰম জ্ঞান হৈছে তেওঁ। আবে মই মনে বাঞ্ছা কৰ মাত্ৰ আক, যিহেতু অজ্ঞান আত্মা প্ৰকাশক তাক। কাৰণ আত্মা আমাৰ অজ্ঞানতাই আমাৰ আত্মাক প্ৰকাশ কৰিব নিদিয়ে। তাৰমানে কি হয়, আমাৰ দেহৰ সুখৰ কথাবোৰ ভাবি থাকোতে মনে আত্মা সুখৰ কথাটো পাহৰি যায়। মোৰ যে আত্মাই দুখ পায় এই কথাটো মনলৈ নাহেই, কাৰণ মনটো দেহৰ লগত থাকি যায়। মনে চকুৱে কিবা চাই ভাল পায়, কিন্তু ঈশ্বৰৰ ৰূপটো চাব লাগে, ভাল পাব লাগে, কিন্তু আমি সেইটো চাই ভাল নাপাওঁ, অন্য কিবাহে চাই ভাল পাওঁ। ঠিক তেনেকৈ কাণে ঈশ্বৰৰ কথা শুনি ভাল পায়, কিন্তু ঈশ্বৰৰ কথালৈ কাণ নিদিয়ে, মনটোৱে নিদিয়ে, অন্যবোৰ কথা শুনিহে ভাল পায়। সেইদৰে দেহৰ প্ৰতি, ইন্দ্ৰিয়ৰ প্ৰতি মোহ যেতিয়ালৈকে নুগুছে তেতিয়ালৈকে আত্মাই দুখ পাই থাকে। সেইটোকে কয় আধ্যাত্মিক তাপ। আমাৰ যে আত্মাই এইবোৰ দুখ পাই আছে, আমাৰ ইন্দ্ৰিয় সুখবোৰত আমি মগ্ন হৈ থাকোতে আত্মাই যে কান্দি থাকে যে ই দেহতেই মগ্ন হৈ আছে, মোৰ কথা কোনো নাভাবে। গতিকে সেইকাৰণে এতিয়া গজেন্দ্ৰই সেই কথাটো বুজি পাইছে, পাই পেলাই কৈছে এনেকুৱা গজৰ জীৱন নালাগে। আবে মই মনে বাঞ্ছা কৰো মাত্ৰ আক, যিহেতু অজ্ঞান আত্মা প্ৰকাশক তাক। কাৰণ এইটো দেহত থাকিলে মোক অজ্ঞানতাই আৱৰি থাকিব, আৰু মোৰ আত্মাই দুখ পাইহে থাকিব। এই কথাটো তেওঁৰ মনলৈ আহিছে। কৃষ্ণ কৃপাময় তজু চৰণত স্থান দিয়া, এতেকে অজ্ঞান হন্তে মোক উদ্ধাৰিয়া। প্ৰভু মোক এই অজ্ঞানতাৰ পৰা মোক উদ্ধাৰ কৰা, আৰু কি বুলি কৈছে, কৃপাময় তজু চৰণত স্থান দিয়া, মোক তোমাৰ চৰণ তলত ঠাই দিয়া, এই বুলি তেওঁ প্ৰাৰ্থনা কৰিছে। কৃষ্ণ সংযোগ তেতিয়া আৰু কৃষ্ণ নমো বিশ্বৰূপী ব্ৰহ্ম জগত ধাৰ
ব্রহ্মাণ্ড হেন ঈশ্বর নমস্কার মাত্র ওই গজ জাতি জানি বাড়ানো পাত্র সেরা ভক্তি যুগ বিলে দুঃখ রূপে ন পাওয় ভকতির বলে ভকতে ঈশ্বর অর্পিত কর্ম যাহারা দেহি কর্মে পূর্ব কর্ম করে কৃষ্ণ দেউতা দুজোটা গাইছো হব নম বিশ্বরূপী ব্রহ্ম জগত আধার কোটি কোটি ব্রহ্মাণ্ডক স্রজা বারম্বার। হে প্ৰভু, গজেন্দ্ৰ কৰিছে তুমি বিশ্বৰূপী, অৰ্থাৎ সমস্ত বিশ্ব আমি যিমানবোৰ দেখিছো এই দেখা শুনা মই বিচাৰত। ব্ৰহ্মাক কৈছিলে ভাগৱতৰ যে জগতৰ পূৰ্বে মই মাত্ৰ থাকো জানো, কাৰ্য কাৰণৰ কিছু নাছিলে কোৱান। জগতৰ পূৰ্বত মই আছিলো, কোনো কাৰ্যও নাই আৰু কাৰণো নাই। কিন্তু আকৌ এতিয়া আকৌ মোকে তুমি সৃষ্টিৰ সকলোতে মোকে দৰ্শন কৰা। মই মাত্ৰ অৱশেষত থাকো অন্তত। এই জগতখন নাথাকে, দেখা বস্তুবোৰ একো নাথাকে, কিন্তু অদৃশ্য মই ব্ৰহ্ম, মই কিন্তু থাকি যাম। গতিকে সেইটো তাৰমানে জগতেই ব্ৰহ্মময়। মই ব্ৰহ্মৰ বিনাশ নাই। আৰু এই জগতৰ যিটো পঞ্চ ভৌতিক জগতখন গোটেইবোৰ পঞ্চতত্ত্বাত ভৱেত সৃষ্টি। তত্ত্বাত তত্ত্বং বিলীয়তে, আমি দেখি থকা দেহবোৰ পঞ্চভূতত মিলি গুচি যাব, কিন্তু আমাৰ আত্মা ব্ৰহ্মৰ মৃত্যু নাই, আত্মা সদায় থাকিব। গতিকে এতিয়া এই বিশ্বৰূপী বুলি যে কৈছে, সমস্ত বিশ্ব তোমাৰে ৰূপ প্ৰভু। তুমিয়ে মায়া উলিয়াই লৈ পঞ্চভূতটো তোমাৰ পৰাই বাহিৰ কৰি লৈ দেহবোৰ প্ৰকাশ কৰিছা। গতিকে কোটি কোটি ব্ৰহ্মাণ্ডত স্ৰজা বাৰম্বাৰ, এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ তুমি অধিকাৰী, তুমিয়ে এয়া তুমি সৃষ্টি কৰা। আকৌ সংহাৰ কৰিবৰ সময়ত যে ৰোম বিবৰ মহ কোটি কোটি অণ্ড তাণ্ডৱ কৰো সম ৰেণুং। এই ইমান অনন্ত কোটি ব্ৰহ্মাণ্ড, কিন্তু তাক যেতিয়া তুমি ৰুদ্ৰৰূপে সংহাৰ কৰা এক মুহূৰ্তও নালাগে। গতিকে কোটি কোটি অণ্ড বুলি কৈছে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী কৃষ্ণ। হেন অজ ঈশ্বৰক নমস্কাৰ মাত্ৰ, মই গজ জাতি জানিবাৰ নহো পাত্ৰ। সেইজন ব্ৰহ্ম মই পৰম ব্ৰহ্ম ভগৱন্তক মই মাত্ৰ নমস্কাৰহে কৰিছো, মই সবিশেষ জানিব নোৱাৰো, জনাৰ পাত্ৰও নহয়, যিহেতু মই গজ জাতি। কৃষ্ণ নিজকে একেবাৰে সৰু বুলি ভাবিছে। ভক্তি যোগৰ বিনে দুখ ৰূপ নপায়, ভক্তি যোগ বিনে দুখ ৰূপে নপায় ভকতিৰ বলে পুনু
ভকতে ভকতে দেখয় হয় ভক্তি এইটো নপাৱয় হ'ব নালাগে আচলতে ভক্তি যোগ বিনে দুখ ৰূপে দুখ নপাৱয় কেনেকে হ'ব এইটো ভক্তিৰ যোগ বিনে দুখ ৰূপ তাৰমানে নপাৱয় ভক্তি নহলে আকৌ দুখ নাপায় এইটো কেনেকুৱা অৰ্থ হ'ব এইটো আচলতে ভক্তি যোগ বিনে দুখ ৰূপে ভক্তি নহলে দুখে নাপায় এইটো অৰ্থ হ'ব নোৱাৰে নহয় ভক্তি যোগ বিনে দুখ ৰূপ নতৰয় হ'ব পাৰে এইটো আৰু ভকতিৰ বলে নেদেখয়ও হ'ব পাৰে ভক্তি যোগ বিনে দুখ ৰূপ নেদেখয় ভক্তি যেতিয়ালৈকে ভক্তি নকৰে তেতিয়া দুখৰ অন্ত নাই দুখৰ পৰা মানুহ ৰক্ষা নাপায় অৰ্থটো সেইটো হ'ব গতিকে ভকতিৰ বলে কোনো ভকতে দেখয় এইটো নেদেখয় ওপৰতো নেদেখয় হ'ব লাগে দেই ভক্তি যোগৰ বিনে নহয় নেদেখয়ো নহয় এইটো দুখৰ পৰা উদ্ধাৰ নাপায় হ'ব অৰ্থটো গতিকে নপাওঁ এইটো নহয় দুখৰ ৰূপ নথাকয়তো হ'ব পাৰে ভকতিৰ বলে কোনো ভকতে দেখয় কিন্তু ভকতিৰ বলে ভকতে সেয়া দেখা পায় ঈশ্বৰ অৰ্পিত কৰ্ম যাহারা কৰে সেই কৰ্মে পূৰ্বৰো কৰ্মক কৰে ক্ষয় ঈশ্বৰক অৰ্পণা মাত্ৰ কৰ্ম কৰিব লাগে আমি যিমান কৰ্ম কৰোঁ সেইখিনি ঈশ্বৰত অৰ্পণা কৰিব লাগে কেনেকৈ কৰিব লাগে নৈব কিঞ্চিত কৰোমিতি যুক্ত মই নেতৃত্ববিত পয়সন চিনন স্পৃশন জিঘ্ন নচন গছন চপন শোষণ অৰ্থাৎ মইনো কি কৰিছো মই একোৱেই কৰা নাই এই কথাটো কৈছে মই কিয় ভাবো মই কৰিছো বুলি যে মই মোৰ মনে একোৱেই কৰিব নোৱাৰে মনে মনন কৰিব নোৱাৰে ঈশ্বৰ হৃদয়ত নাথাকিলে মনে ইয়ং মনসা নমনিতে মনং জয়স মনিয়তে মোৰ মনটোৱে ভাবিব পাৰে যেতিয়ালৈকে আত্মা হৃদয়ত থাকে মোৰ চকুৱে তেতিয়ালৈকেহে দেখে যেতিয়ালৈকে আত্মা থাকে মোৰ কৰ্মবোৰ মই তেতিয়ালৈকে কৰিব পাৰোঁ যেতিয়ালৈকে ঈশ্বৰ হৃদয়ত থাকে গতিকে আমি অজ্ঞানবশতঃ মনে কিয় আমি ভাবো যে মই কৰিছো মই কৰা নাই মোক কৰাইছে এই জ্ঞানটো যেতিয়াই হয় সেইটোৱে পৰমাৰ্থ জ্ঞান আচলতে ঈশ্বৰে মোক কৰাই আছে সেই কথাটোকে কৈছে গতিকে ভকতিৰ বলে কোনো ভকতে দেখয় ঈশ্বৰ অৰ্পিত কৰ্ম সকলোৱে গতিকে তুমি কৰাইছা আৰু মই মাত্ৰ কাৰণ তুমি আৰু মোক কৰাইছা তুমি মোক পৰিচালনা কৰাইছা এই ভাৱটো মানুহৰ থাকিব লাগে সেই কৰ্মে পূৰ্বৰ কৰ্মৰ কৰে ক্ষয় পূৰ্ব জন্মৰো যদি কিবা কৰ্মবন্ধ আছে আমাৰ এই জন্মত ঈশ্বৰ অৰ্পণা কৰ্ম কৰিলে তাৰ পৰাও আমি বন্ধন মুক্ত হ'ম কৃষ্ণ মাধৱ কৃষ্ণ
শুদ্ধ হৃদি ভক্তি যোগৌ উপজয় হেন যোগী হবে যাক সদায় দেখয় হেন ভগৱন্ত নাম ভক্ত যোগী হবে ৰম যদি বোলাতে বেঠেনে হবে প্রাণীশয় ভকতি যুগক মাত্র নকৰে আশ্ৰয় ভাল ইটো প্ৰশ্ন আৰু শুনিও উত্তৰ নমো অব্যক্ত যিটো তিনি শক্তি কৃষ্ণ কৃষ্ণ কাৰোবাৰ মিট খোল খাই আছে আপোনালোকে লক্ষ্য কৰি মিট কৰি ল'বচোন চক চাক কৈ আছে কোনোবা ভকত এজনৰ মাত শুনি আছো আপুনি মিট কৰি ল'ব দেই কিবা ল'ব সেয়া ধৰিছো কৃষ্ণ কৃষ্ণ দেউতা আগবাঢ় হয় সেই কথাটো তাৰমানে আমাৰ শ্ৰৱণীসকলে যি শ্ৰৱণ কৰি আছে তেওঁলোকে এই কথাবোৰ মনত ৰাখিব লাগে অৰ্থাৎ এই যে কথা পাতি আছে কথা পাতি থাকিলে বাৰু তেওঁ বাৰু সঁচাকৈ শুনিছেনে এয়া ৰস অমৃত পান কৰিছে জানো এইটো হ'ব নালাগে আকৌ এই বক্তা পাঠক সকলোৰে অসুবিধা হয় কাৰণ আমাৰ কাণখন যেতিয়া মনটো ইয়াত ভাগৱতত দি থাকো তেতিয়া কাণখনে অন্য কথা শুনিব নালাগে শুনিলেই মনটো চিধাই গ'ল নহয় এই কাৰ মিউট খোলা আছে সেইটো মনত আহি গ'ল গতিকে মই ৰস আস্বাদনত অসুবিধা হৈ যায় এয়া সকলোৱে এইটো কেতিয়াবা তাৰমানে ফটকে খোল খাই যায় বাৰু নজনাকেও হ'ব পাৰে কিন্তু লক্ষ্য কৰিব লাগে কথাটো কৃষ্ণ এতিয়া ক'লে যে যদি ঈশ্বৰত অৰ্পণা কৰি কৰ্ম কৰোঁ আমাৰ কৰ্মফলো নাশ হৈ যায় আৰু হয় শুদ্ধ হৰি হৃদি আমাৰ হৃদয় শুদ্ধ হয় আৰু ভক্তি যোগ উপজে হেন যদি হবে যাক সদায় দেখয় সেইজন যোগী তেনেকুৱা যোগীয়ে অৰ্থাৎ ঈশ্বৰক অৰ্পণা কৰি ভক্ত যোগী বুলি কৈছে দেই দুটা অৰ্থ হয় যোগীৰ এটা হ'ল জ্ঞান যোগী আৰু এটা হ'ল ভক্তি যোগী জ্ঞান যোগীসকলে নিৰ্গুণ ব্ৰহ্মক ধ্যান কৰে জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে জ্ঞান যোগীয়ে সমাধিত নিৰাকাৰ ব্ৰহ্ম অস্তিত্ব মাত্ৰ উপলব্ধি কৰে কিন্তু ভকত যোগী ভক্ত যোগীয়ে কি কৰে হৃদয়ত ঈশ্বৰৰ ৰূপটো দেখে সেই পাৰ্থক্য সিমানেই ভক্ত যোগী আৰু জ্ঞান যোগীৰ সেই কৰ্ম পূৰ্বৰ কৰ্মৰ কৰে ক্ষয় হয় শুদ্ধ হৰি ভক্তি যোগ উপজয় আৰু হয় শুদ্ধ তেওঁ শুদ্ধ হৈ যায় আৰু হৃদয় শুদ্ধ হয় হৃদয় শুদ্ধ হয় ভক্তি যোগ উপজে আৰু হেন যোগী সবে যাক সদায়ে দেখয় এনেকুৱা সেই ঈশ্বৰৰ ৰূপটো যিসকল ভক্তি যোগীয়ে সদায় হৃদয়ত ঈশ্বৰৰ ৰূপটো দেখে হেন ভগৱন্তক প্ৰণামো বাৰম্বাৰ ভক্ত যোগী সবেশে পৰম প্ৰিয় যাৰ আৰু মই সেই সকলক বাৰম্বাৰ প্ৰণাম কৰোঁ যিসকল ভক্ত যোগীয়ে সদায় ঈশ্বৰক হৃদয়ত দেখি থাকে কৃষ্ণ
দেউতা ইটো পেগাটো পঢ়িলো মই দেউতা সেইটো পেগাটো পঢ়িলো দেউতা ভক্ত যদি কবে পৰম প্ৰিয় যাৰ যদি বোলা তেৱে কেনে সবে প্ৰাণী সেইটো পঢ়িলো এয়া পঢ়িছিলা নেকি পঢ়িছিলো দেউতা হ'ব এতিয়া আকৌ এয়া প্ৰশ্ন কৰিছে এয়া যে যদি বোলা তেৱে কেনে সবে প্ৰাণী ছয় ভকতি যুগক মাত্ৰ নকৰে আশ্ৰয় মানুহবোৰে বাৰু সকলো প্ৰাণী মানে এইখিনি মানুহক বুজাইছে দেই জীৱ জন্তুৱে ভকতি যোগ আশ্ৰয় কৰিব নোৱাৰে গতিকে যদি তেনেকুৱাই হয় তেতিয়াহ'লে মানুহবোৰে বাৰু কিয় সকলো প্ৰাণীয়ে কিয় ভক্তি যোগ আশ্ৰয় নকৰে ভালো এইটো প্ৰশ্ন আৰু শুনিও উত্তৰ নমঃ অব্যক্ত যিটো তিনি শক্তিধৰ এইটো ভাল প্ৰশ্ন কৰিছা আৰু সেই প্ৰশ্নটোৰ উত্তৰটো দিবলৈ যাওঁতে কৈছে যে নমঃ অব্যক্ত যিটো তিনি শক্তিধৰ যে ঈশ্বৰ আচলতে অব্যক্ত ঈশ্বৰো ভকতৰ কাৰণে তাৰমানে ব্যক্ত হয় অব্যক্ত আত্মাই মানুহৰ সকলো শক্তি দি থাকে আমি আত্মাক নেদেখো কিন্তু আত্মাই আমাক শক্তি দি থাকে কাৰণ আত্মা নোহোৱা হলেই আমাৰ হাতে লৰচৰ কৰিব নোৱাৰা হৈ যায় চকুৱে নেদেখা হয় কাণে নুশুনা হয় গতিকে সেইকাৰণে যদিও নেদেখো কাৰেণ্টে যেনেকে ফেন ঘূৰাই লাইট জ্বলাই তেনেকৈ অদৃশ্য আত্মাই আমাক সকলো কৰাই থাকে সেই আত্মাটো ওলাই যোৱাৰ পিছত হাত ভৰি চকু কাণ সকলো থাকে কিন্তু কাম কৰিব নোৱাৰে সেইটো কথা কৈছে কৃষ্ণ বাহিৰত শব্দ আদি যতে বিষয় নমূপে যিটো প্ৰভু প্ৰকাশয় প্ৰপন্ন পালক নমো দুৰন্ত সপতি লম্পত ইন্দ্ৰিয় ভৈল যিটো দুষ্টমতি তেৱেকে যাহাৰ পথ বিচাৰি নাপাৱে নমনে নভৱন্ত সৰ্বভাৱে যাহাৰ মায়ায়ে আতি অহংকাৰ হয় সেহি অহংকাৰে লোক আপৃষ্ট হয় কৃষ্ণ মাধৱ কৃষ্ণ হয় এতিয়া আমাক কি কলে নমঃ অব্যক্ত যিটো তিনি শক্তিধৰ যি অব্যক্ত আত্মা আমি দেখা নাপাওঁ কিন্তু তেৱেই আমাৰ শক্তি দি থাকে তেৱেই শক্তিধৰ বাহিৰত শব্দ আদি যতেক বিষয় নমো সেহি ৰূপে যিটো প্ৰভু প্ৰকাশ হয় আৰু বাহিৰত শব্দ ৰূপে আমি সেই প্ৰভুৰ তাৰমানে ৰূপটো আমি কল্পনা কৰিব পাৰো বাহিৰত পৰা আমি ভিতৰতে থাকে আত্মা আৰু সেই আত্মাৰ এটা ৰূপ আমি কল্পনা কৰিব পাৰো প্ৰপন্ন পালক নমো দুৰন্ত শকতি যে প্ৰপন্নজনক পালন কৰে আমি যিসকলে তেওঁৰ প্ৰপন্ন শিষ্য অৰ্থাৎ তেওঁৰ চৰণত আমি যিসকল প্ৰপন্ন হৈ গলো তেওঁৰ চৰণত অৰ্পণ কৰি দিলো সেইসকলক তেওঁ ৰক্ষা কৰে সেই দুৰন্ত অনন্ত শক্তি তাৰমানে সেই শক্তিক মই প্ৰণাম কৰো লম্পট ইন্দ্ৰিয় ভৈল যিটো দুষ্টমতি যিটো লম্পট অৰ্থাৎ দেহৰ সুখতে মগ্ন থাকে এইটো লম্পট বুলি কয়
ধৰি লওক যিটো দুষ্টমতি সেইজনৰ মতি দুষ্ট হয়, দুষ্টমতিসকলেহে তেনেকৈ দেহৰ সুখত ইন্দ্ৰিয় সুখত মগ্ন হয়। তেৱেকে যাহাৰ পথ বিচাৰি নাপাৱে নমো নমো হেন ভগৱন্ত সৰ্বভাৱে। আৰু সেইসকলে যাৰ মনটো তাৰমানে দেহমুখী হয়, তেওঁলোকে ঈশ্বৰৰ অস্তিত্বৰ কথা বিচাৰি পাব নোৱাৰে। আৰু গতিকে যেতিয়ালৈকে ভক্তিযোগ নহয় তেতিয়ালৈকে বিচাৰি নাপায়। নমো নমো হেন ভগৱন্ত সৰ্বভাৱে, মই সেইজন ভগৱন্তক সৰ্বভাৱে মই তেওঁক নমস্কাৰ কৰোঁ। অৰ্থাৎ সকলোৰে হৃদয়ত সেইজন ঈশ্বৰ আছে। গতিকে সকলোতে ঈশ্বৰ দৰ্শন হোৱাটোক সৰ্বভাৱে নমস্কাৰ কৰা বুজায়। আমি যিমানবোৰ দেখিছোঁ যে কুকুৰৰ চিগালৰ গৰ্দ ঘৰ আত্মাৰাম, সেইটো কথা কৈছে। নামো দুৰন্ত ঠিকে আছে। সৰ্বভাৱে যাহাৰ মায়াই অতি অহংকাৰ হয়, সেই অহংকাৰে লোক আবৃত্ত হয়। এই যে অহংকাৰ হয়, অহংকাৰ কাক কয়? দেহে ইহ অহমিতি ভাৱ অহংকাৰ। এই দেহটোক মই বুলি ভাবি মানুহবোৰে কি কৰে? দেহৰ সুখ ইন্দ্ৰিয় সুখত মগ্ন হয়। দেহটো মই বুলি ভাবে, কিন্তু মই দেহ নহয়। যাৰ মায়া এই অহংকাৰ ভাৱটো যে আমাৰ দেহত হয়, এই দেহটোৱে আমাৰ মায়া। ভাগৱতৰ ২ নম্বৰ শ্লোক সেইটো। ও বস্তুক দেখাই বস্তুক আৱৰি, এহিসে মোহৰ মায়া জানা নিষ্ঠ কৰি। এইটো ভাগৱতৰ ২ নম্বৰ শ্লোক। যে আমি অবস্তুটো দেখি থাকো, বস্তুটো নেদেখো। অবস্তু মানে দেহটোহে দেখো আমি। বেলেগ বেলেগ ৰূপৰ দেহবোৰ আমি দেখি থাকো, কিন্তু ভিতৰত থকা আত্মাটো চবৰ একেই। আমি আত্মাটো নেদেখো। সেইকাৰণে ভগৱন্তই কৈছে যে মই এইটো মধুমতী মায়া, যিটো মায়াৰে মই দেহবোৰ তৈয়াৰ কৰি থৈছো। কোনো দেহ কাৰো লগত নিমিলে। নিমিলা কাৰণে আমি চিনি পাওঁ মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ যিটো ভাৱ হয়, মোৰ আপোন মানুহ। কিহত চিনি পোৱা? যে দেহবোৰত। আৰু সেই দেহবোৰ পৰজনৰ লগত নিমিলে। মোৰ আপোনজনৰ দেহটো, সেইকাৰণে মই চিনি পাওঁ। মোৰ ল'ৰাটো কোটি কোটি মানুহৰ মাজত, ল'ৰাৰ মাজত সোমোৱাই দিলে মোৰ ল'ৰাটো মই উলিয়াই আনিব পাৰিম। কেলে পাৰিম? কাৰণ তাৰ দেহটো পৃথিৱীৰ কাৰো লগত নিমিলে। আৰু প্ৰভুৱে কৈছে যে মোৰ সেইটোৱে মায়া। আৰু তাতে মোৰ মোহটো সোমাই গ'ল। মোৰ ল'ৰা বুলি মই তাক মৰম কৰোঁ বেছি, আনক নকৰোঁ। মোৰ ভাৰ্যাক মই মৰম কৰোঁ, আনক নকৰোঁ। সেইটোকে কয় মায়া। এই মায়াৰ সজ্জা। কত মানুহ আছে এই জগতখনত, কোনো কাৰো লগত নিমিলে। সেইটোকে ভগৱন্তই মায়া বুলি কৈছে। গতিকে এই মায়াৰ কাৰণে অহংকাৰ ভাৱ হয়। অহংকাৰ মানে কি? দেহটো মই। কাৰণ আত্মাটো যদি চাওঁ তেতিয়া চবৰে আত্মা একেই। একেজন ঈশ্বৰে চবৰ হৃদয়ত আছে। কিন্তু আমি দেহবোৰ দেখো, সেইকাৰণে অহংকাৰী বুলি কয় আমাক। কৃষ্ণ হয়। নজানয় আত্মা ঈশ্বৰক দুৰাচাৰ। ৰ'বা, কি আছিলে? কোনখিনি আছিলে? নমো সেই ৰূপ যিটো প্ৰভু প্ৰকাশ হয়, প্ৰপন্ন পালক নমো দুৰন্ত শকতি। নমো হেন ভগৱন্ত হয়, দেৱে সে যাহাৰ পথ বিচাৰি। সেই অহংকাৰে লোক আবৃত হয়। হয়, মই তাৰমানে হেৰি হয়, ফটকে আখৰবোৰ সৰু সৰু, সেই অহংকাৰে লোক আবৃত হয়। এতিয়া অহংকাৰটো মই কলোৱেই কি হয়। এতিয়া নজানয় আত্মা ঈশ্বৰক দুৰাচাৰ। তাৰমানে দেহটোত মন কৰি থাকে, আত্মাক নেদেখে, অনুমান নকৰে। মায়াৰ দেহটোহে দেখো আমি।
এমন দুরন্ত কর্ম মহিমা যাহার হেন ভগবন্ত প্রভু দেব কৃপাময় তোমার পাবতময়ী করিলো আশ্রয়। মই সেইজন ভগবন্তৰ চৰণত প্ৰণাম কৰিছো যাৰ কৃপাত এই মায়াৰ হাত মানুহে সাৰিব পাৰে। আত্মা ঈশ্বৰক নেদেখে তেওঁৰ মায়াৰ কাৰণে। গতিকে আৰু যাহাৰ মায়াই অতি অহংকাৰ হয় সেই অহংকাৰে লোক আবৃত হয়। সেই অহংকাৰ অৰ্থাৎ মায়াৰ শৰীৰটোৰে আবৃত হৈ থাকে আৰু তাতেই মনটো লাগি যায়। আত্মাক দেখা নাপায়, নজানৰে আত্মা ঈশ্বৰক দুৰাচাৰ। আৰু সেইজন দুৰাচাৰী, তেওঁ আত্মাৰ কথা নেভাবে, নেদেখে, সেইকাৰণে অভকতে নাপায় ঈশ্বৰক। এমন দুৰন্ত কৰ্ম মহিমা যাহাৰ হেন ভগৱন্ত প্ৰভু দেৱ কৃপাময়। সেইজন ভগৱন্ত যিজনে সকলোকে কৃপা কৰি থাকে, কিন্তু দুৰাশয় সকলে নাজানে। সেইজন ঈশ্বৰক মই সদায় প্ৰণাম কৰো। তোমাৰ প্ৰাণত মই কৰিলো আশ্ৰয়, মই তোমাৰ চৰণতে শৰণ গ্ৰহণ কৰিলো। গজেন্দ্ৰই স্তুতি কৰিছে এইটো, গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি। কোনজন ঈশ্বৰত শৰণ ললে? সেই যিজন ঈশ্বৰৰ মায়াক জগতখন তাৰমানে সঁচা বুলি ভাবে, অৰ্থাৎ দেহবোৰকে সঁচা বুলি ভাবে, আৰু দেহৰ প্ৰতি আকৃষ্ট হোৱাৰ কাৰণে নেদেখা ঈশ্বৰৰ কথাটো মনলৈকে নাহে, সেইজন ঈশ্বৰক। কৃষ্ণ কৃষ্ণ মাধৱ। নজানয় আত্মা ঈশ্বৰকো দুৰাচাৰ, এমন দুৰন্ত কৰ্ম মহিমা যাহাৰ হেন ভগৱন্ত প্ৰভু দেহ কৃপাময়। তোমাৰ পাৱতময়ী কৰিলো আশ্ৰয়। শোক নিগদতি ৰাজা শুনিও সান্তত, এই মতে গজেন্দ্ৰ বৰ্ণাই স্তুতদত। ব্ৰহ্মাদি কৰি যত দেৱতা প্ৰধান, গাঁৱে গাঁৱে সভাতো আশ্ৰয় অভিমান। এই হেতু একো দেৱ ওচৰে নাকন্ত, জগতৰ অন্তৰ্যামী তাক জানিলন্ত। সৰ্বদেৱময় মূৰ্তি ভগৱন্ত হৰি, ক্ষণে আবিৰ্ভাৱ ভৈলা শীঘ্ৰ কৰি। জগত নিবাস দেৱ ভকত বৎসল, ভকত দুজৰ দুখ জানিলা সকল। অদ্ভুত তুতিক শুনিয়া কৃপাময়, ভকতৰ দুখে আছি ব্যথিত হৃদয়। কৃষ্ণ মাধৱ। কৃষ্ণ হয় হয়। এতিয়া সেই একোটৰ অৰ্থ মই কৈ থৈয়ে গলো বাৰু। হেন ভগৱন্ত প্ৰভু দেৱ কৃপাময়, তোমাৰ পাৱত মই কৰিলো আশ্ৰয়, মই সেইজন ঈশ্বৰৰ চৰণতে শৰণ ললো বুলি এওঁ গজেন্দ্ৰই শৰণ ললে। শুকনি গদতি ৰাজা শুনিও সাম্প্ৰত এহি মতে গজেন্দ্ৰে বৰ্ণাই স্তোত্ৰযত। ব্ৰহ্মা আদি কৰি যত দেৱতা প্ৰধান, গাঁৱে গাঁৱে সভাতো আশ্ৰয় অভিমান। এই গজেন্দ্ৰই তাৰমানে এইদৰে স্তুতি কৰিছে। এই তাৰমানে ব্ৰহ্মা আদি যিমানবোৰ দেৱতা আছে সকলোৰে তাৰমানে মোহটো, দেহৰ মোহটো সকলোৰে আছে। একমাত্ৰ ঈশ্বৰৰহে সেই অহং ভাৱটো ঈশ্বৰৰহে নাথাকে। এতিয়া ব্ৰহ্মা আদি কৰি যত দেৱতা প্ৰধান, গাঁৱে গাঁৱে সভাতো আশ্ৰয় অভিমান। সকলোৱে নিজৰ দেহটো লৈ অভিমান প্ৰত্যেকৰ আছে। এই হেতু একো দেৱ ওচৰে নাসন্ত, জগতৰ অন্তৰ্যামী তাক জানিলন্ত। আৰু সেইকাৰণে দেৱতাবোৰ
তেওঁৰ ওচৰো চাপিব নোৱাৰে। আৰু জগতৰ অন্তৰ্যামী তাক জানি লন্ত, সেই জগতৰ অন্তৰ্যামী, জগতৰে অন্তৰ্যামী, সকলো দেৱ দেৱতা পৰ্যন্ত ব্ৰহ্মা আদি কৰি সকলোৰে এই কথাটো জানিলে এওঁ। আৰু সৰ্বদেৱ ময় মূৰ্তি ভগৱন্ত হৰি এতিক্ষণে আবিৰ্ভাৱ ভৈলা শীঘ্ৰ কৰি, সেই জগতৰ কৃষ্ণ হয় তেতিক্ষণে আবিৰ্ভাৱ ভৈলা শীঘ্ৰ কৰি। এই গজেন্দ্ৰৰে এই ইমান সুন্দৰ তত্ত্বপূৰ্ণ সঁচা অৰ্থৰ স্তুতিভাগ শুনি সেই জগতৰ তাৰমানে প্ৰতি জগতৰ ঈশ্বৰ অতি শীঘ্ৰে আহি বেকত হ'ল। আৰু জগত নিবাস দেৱ ভকত বৎসল, ভকত গজৰ দুখ জানিলা সকল। আৰু ভগৱন্ত ভকত বৎসল, সেইকাৰণে তেওঁ ভকতৰ দুখত নিজে আকুল হৈ যায়। আৰু গজেন্দ্ৰৰ সেই স্তুতি শুনি তেওঁ কৃপাময় হ'ল, ভকতৰ দুখে আতি ব্যথিত হৃদয়। ভকতৰ দুখত তেওঁ দুখিত হৈ গ'ল। কৃষ্ণ ৰাম সংখ্যাত দেৱ মন লগত আশ্ৰয়, চতুৰ্বেশী বেৰি সবে কৰে জয় জয়। আতি শীঘ্ৰে বেদময় গৰুৰে বহয়, তুলিও পৰশ চক্ৰ আছে কৃপাময়। যিথানে আচন্ত গজ মহাদুখে পৰি, একে নিমিষে তাক পাইলা দেৱ হৰি। সৰু বৰ মধ্যে বলৱন্ত গ্ৰাহে পাই, ধৰি আছে আতি আৰ্ত ভৈলা গজৰাই। তুলি পৰশ মাথা দেখি লন্ত গৰুৰত হৰিদেৱ আকাশে শুভয়। ওপৰক তুলি চক্ৰ ধৰি চামুৰাৰী, দেখি আছে দেখে পদ্ম লৈলন্ত উভাৰি। পদ্ম সমন্বিতে সুন্দৰ ওপৰক তুলি, দুখ পাই আৰ্চনা দিলে কণ্ঠ মেলি। হেন নাৰায়ণ নমো সৰ্বদেৱ গুৰু, নমো ভগৱন্ত ভকতৰ কল্পতৰু। কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, জগত নিবাস দেৱ ভকত বৎসল, ভকত গজৰ দুখ জানিলা সকল। ভকত গজৰ দুখ জানিলে সকলো, আৰু অদ্ভুত তুতিক শুনিয়া কৃপাময়। ভকতৰ দুখে আতি ব্যথিত হৃদয়, ভকতৰ কাৰণে তেওঁৰ হৃদয় ব্যথিত হৈ গ'ল। অসংখ্যাত দেৱগণৰ লগত আশ্ৰয়, চতুৰ্ভেদী বেৰি সবে কৰে জয় জয়। অসংখ্য দেৱতাও লগত আহিছে, সকলোৱে জয় জয়কাৰ ঘোষণা কৰিছে। অতি শীঘ্ৰে বেদময় গৰুৰে বহয়, আৰু তেওঁ গৰুডৰ পিঠুত উঠি, অৰ্থাৎ গৰুৰে তেওঁক অতি শীঘ্ৰে তালৈ লৈ আহিছে। তুলি পৰশ চক্ৰ আশে কৃপাময়, তেওঁ চক্ৰ হাতত ধৰি আহিছে। আৰু যিথানে আচন্ত গজ মহাদুখে পৰি, একে নিমিষে তাক পাইলা দেৱ হৰি। এক নিমিষৰ ভিতৰত আহি গজেন্দ্ৰৰ দুখ খোপাই থকা জেগা পাই গলে। সৰোবৰ মধ্যে বলৱন্ত গ্ৰাহে পাই, ধৰি আছে অতি আৰ্ত ভৈলা গজৰাই। সৰোবৰৰ মাজত সেই গ্ৰাহে ধৰি আছে, আৰু ধৰি থকাৰ কাৰণে সেই গজেন্দ্ৰই বৰ দুখ পাই আছে। কৃষ্ণ এয়া পঢ়িলানে শুন? তুলি তুলি ওপৰ মাথা দেখিলন্ত তয়, গৰুৰত হৰি দেৱ আকাশে শুভয়। এই হৰি অৱতাৰৰ কথা দেই এইটো, যে
তেওঁ ওপৰলৈ মূৰ তুলি চালে আৰু দেখিলে হৰি ৰূপ ভগৱন্তই আহি তেওঁ লৈ আছে ওপৰক তুলি চক্ৰ ধৰিছে মুৰাৰী। তেওঁ চক্ৰখন হাতেৰে ধৰি আছে। দেখি আঠে বেটে পদ্ম লৈলন্ত উভাৰি। তাকে দেখি গজেন্দ্ৰই এপাহি পদ্ম তুলি লৈছে হাতত আৰু এয়া পঢ়া নাই নহয় পিছত? পঢ়িছো দেউতা। পদ্ম সম্বন্ধে আৰু এতিয়া সেই পদ্ম তুলি ধৰি আছে আৰু পদ্ম সমনিতে সুন্দৰ ওপৰক তুলি দুখ পাই আৰ্ত নাদে বোলে কণ্ঠ মেলি। আৰু তেতিয়া সুন্দৰ পদ্মৰ মেৰি লৈ পেলাই তেওঁ স্তুতি কৰিছে, আৰ্তনাদ কৰিছে। কৰি আঠে বেঠে পদ্ম লৈলন্ত উভাৰি পদ্ম সমন্বিতে সুন্দৰ ওপৰলৈ তুলি লৈছে আৰু দুখ পাই আৰ্তনাদে তেওঁ চিঞৰিছে, হেন নাৰায়ণ নম সৰ্বদেৱ গুৰু নম ভগৱন্ত ভকতৰ কল্পতৰু। সেইজন ভগৱন্তক মই নমস্কাৰ কৰো আৰু ভকতৰ কল্পতৰু স্বৰূপ ভকতে যি বিচাৰে তাকে দিয়ে। নমস্কাৰ কৰো। কৃষ্ণ। হয়, এতে কবুলন্তে প্ৰেমে দ্ৰবিণ হৃদয় দুয়ো নয়নৰ নীৰ ধাৰায়ে বহয় আনন্দ সমুদ্ৰে যায় নিমজিল মন স্তম্ভিয়া ৰহিলা চিন্তি কৃষ্ণৰ চৰণ ভগৱন্ত অজদেৱ দেখিলা তথায় আপোনাৰ দুখে গজ ৰাজে দুখ পায় যদি শীঘ্ৰে বেগে আতি গৰুৰ আসন্ত ভকতৰ স্নেহ তাকো অল্প মানিলন্ত এৰাম ভকত গজৰ দুখে নহহে হৃদয় লাম্ফ দিয়া গৰুৰৰ নামি দয়াময় গ্ৰাহে সম্বন্ধিতে গজৰাজক কৃপায়ে সৰু বৰ হন্তে টানি আনিলা লীলায়ে চক্ৰ ধৰি গ্ৰাহৰ যে চিৰিলা কৱাৰী গজেন্দ্ৰক নিচাৰিলা ভক্ত ভয়হাৰী চাহি আছা দেৱগণ মহাৰংগ কৰি চতুৰ্দশী দেৰি সবে ঘুচে হৰি হৰি। কৃষ্ণ। হয়, এয়া ভগৱন্ত অজদেৱ দেখিলা তথাই অৰ্থাৎ জন্ম ৰহিত যিজন ভগৱন্ত তেওঁক আকৌ সেই ৰূপত দেখা পালে আপোনাৰ দুখে গজৰাজে দুখ পায় আৰু গজৰাজে তেওঁ নিজৰ দুখতে দুখ পাই আছে। যদি শীঘ্ৰে বেগে আতি গৰুৰ আসন্ত ভকতৰ স্নেহে তাকো অল্প মানিলন্ত। অতি পূৰ্বত তাৰমানে গৰুৰে উৰি আহিছে যেন অতি শীঘ্ৰে আহি ভকতৰ দুখত অতি সোনকালে আহি তেওঁ পাই গ'ল তাক। ভকত গজৰ দুখে নসহে হৃদয় লাম্ফ দিয়া গৰুৰ নামি দয়াময় গাহে সমন্বিতে গজৰ ৰাজক কৃপায়ে সৰোবৰ হন্তে টানি আনিলা লীলায়ে। তেওঁ লগে লগে গৰুৰ পৰা নামি তেওঁ গাহে সমন্বিতে গজক ধৰি তাৰমানে গজেন্দ্ৰক সুৰত ধৰি তুলি আনিলে আৰু লগতে গাহো ওলাই তাৰমানে লগতে উঠি গুচি আহিলে। সৰোবৰ হন্তে টানি আনিলা লীলাই চক্ৰ ধৰি গাহৰ যে চিৰিলা কোৱাৰী গজেন্দ্ৰক নিস্তাৰিলা ভক্ত ভয়হাৰী আৰু চক্ৰে গ্ৰাহৰ মুখ চিৰি দিলে আৰু ভকতৰ দুখ নিবাৰণ কৰিলে।
চাহি আছা দেৱগণ মহাৰংগ কৰি চতুৰ্ভীতি বেৰি সবে ঘোষে হৰি হৰি। সেই গজেন্দ্ৰ মুখখন দেখি দেৱতাসকলে যে বেৰি আহিছে সকলোৱে জয় জয় বুলি ধ্বনি কৰিছে। কৃষ্ণ এখন এই গোটেইখন পঢ়ি দিয়া একেবাৰে। হয় হয় কৃষ্ণ। শ্ৰী ভাগৱত ইটো মহন্ত পুৰাণ, একান্ত সন্তৰ জানা ইহে জীৱ প্ৰাণ। গজেন্দ্ৰ মুখন নাম তৃতীয় অধ্যায়, দেখিও প্ৰসাদু হব এহি মানে যায়। দেখা ভকতিৰ বল যত নূৰ নাৰী, ভকতি সমান আন নাহি উপকাৰী। যদি প্ৰভু ভগৱন্ত গীত হুৱন্ত, ভকতিৰ বলে প্ৰভু ভকতে জিনন্ত। গজেন্দ্ৰৰ ভকতি দেখিয়া দেৱ হৰি, গৰুড়কো এৰিয়া আহিলা সিদ্ধ কৰি। আৰু দেখা ভকতিত বৎস ভগৱন্ত, দ্ৰৌপদীৰ অৱশেষ সাকো মঞ্জিলন্ত। ভকতিত বৎস হুয়া সকলে গোপীৰ, মহাস্নেহে আনি দিলা পাদুকা ধৰিৰ। ভগৱন্ত সম নাহি ভকত বৎসল, কেমনে পাখৰা তান চৰণ কমল। এবেকে আমাৰ মহাভাগ্যৰ উদয়, একান্ত সাধুৰ সংগ দিলা কৃপাময়। সাধু একে মোৰ গুৰু সাধু সে জীৱন, সাধুৰ চৰণে মোৰ নিমজু কমল। নমো বৃন্দাবন চন্দ্ৰ গোপীৰ জীৱন, সমস্ত উপায় তুমি জানা নাৰায়ণ। মই প্ৰপন্ন কয়েহি অৰ্থ শিখায়ুক, মুখ অৱস্থাত ৰতি চৰণ তৰোক। আমাৰ বচন বুলি হেলানো যোৱায়, ভাগৱত গ্ৰন্থত বিচাৰিয়া গোপায়। ঘোৰ কলি যুগত স্মৰণতে The person you are speaking with has put your call on hold. Please stay on the line. আশ্ৰয় উপায়। ৰাম সাধু সংগে ৰাম নাম, গাঁও আশা বেৰি আপুনি পলাই গল কলি আমাক এৰি। দান্তে তৃণ ধৰো এৰিও কোৱা নকাম, গোপাল চৰণে ভনে দুলাৰাম ৰাম। হৰি ৰাম ৰাম। কৃষ্ণ কৃষ্ণ। হয় সুন্দৰ। হয় শ্ৰী ভাগৱত এইটো মহন্ত পুৰাণ। এই ভাগৱতক মহন্ত পুৰাণ বুলি কৈছে, অৰ্থাৎ গুণময়, একেবাৰে তাৰমানে ভকতি সকলো প্ৰভুৰ গুণ দিলে ইয়াত সন্নিৱিষ্ট কৰা হৈছে, সেইকাৰণে মহন্ত পুৰাণ বুলি কয়। একান্ত সন্তৰ জানা ইছে জীৱ প্ৰাণ। সন্তসকলে ভাগৱতৰ বাহিৰে অন্য একো চিন্তা নকৰে। গজেন্দ্ৰ মুখনৰ নামৰ তৃতীয় অধ্যায়, দেখিও ক সাধু হব এহি মানে যায়। সাধুসকল গজেন্দ্ৰ মুখখন ইমানতে এদায় হৈছে, দেখা ভকতিৰ পদ যত নৰ নাৰী, ভকতি সমান আন নাহি উপকাৰী। এয়া তেওঁ আমাক উপদেশ দিছে এই গোপাল চৰণ দিজয়, যে চোৱাচোন ভকতিৰ বাহিৰে ভগৱন্ত আমাৰ উপকাৰী একো নাই। যদি প্ৰভু ভগৱন্ত অজিত হয়, যদিও ভগৱন্ত অজিত, ভকতিৰ বলে তভু ভকতে জিনন্ত।
ভকতে ভকতিৰ দ্বাৰা তাৰমানে ভগৱন্তও ভকতৰ অধীন হয়। গজেন্দ্ৰৰ ভকতি দেখিয়া দেৱ হৰি গৰুৰকো এৰিয়া আখিলা শীঘ্ৰ কৰি আৰু গজেন্দ্ৰৰ দুখ দেখি গৰুৰৰ পৰা নামি আহিলে শীঘ্ৰে আৰু দেখা ভকতিত বৈশ্ব ভগৱন্তৰ দ্ৰৌপদীৰ অৱশেষ শাকভুঞ্জী লন্ত। এই দুৰ্যোধনে বুদ্ধি কৰি পেলাই তাৰমানে দুৰ্বাসাক পঠিয়াইছিলে পাণ্ডৱৰ ঘৰত ভোজন কৰাবলৈ, যে পাণ্ডৱে বনত তেওঁক ভোজন কৰাই সন্তোষ কৰিব নোৱাৰিব, পাণ্ডৱক হাবি ভস্ম কৰিব। কিন্তু দ্ৰৌপদীৰ আকৌ তাৰমানে দ্ৰৌপদীয়ে ইতিমধ্যে খাই বৈ শেষ কৰিলে। সেই সময়তে দুৰ্বাসাক গৈ পালেগৈ আৰু পোৱাৰ পিছত এতিয়া তাৰমানে যে মই অন্ন খাম বুলি ক'লে, দ্ৰৌপদীৰটো আৰু উপায় নাইকিয়া হ'ল। আৰু তেতিয়া দ্ৰৌপদীয়ে ভগৱন্ত কৃষ্ণক চিন্তা কৰিলে আৰু ভগৱন্ত গৈ ততালিকে উপস্থিত হ'ল আৰু হৈ পেলাই ক'লে যে মই চৰু কেৰাহী ধুলো, এতিয়া দুৰ্বাসা আহিছে, মই কি কৰোঁ, হাপি ভস্ম কৰিব আমাক। তেতিয়া গোসাঁই ক'লে তুমি বাৰু ধোৱা চৰুটোকে ভালকে চোৱাচোন, তাত ক'তো অকণো শাক কণ কিবা নাপাবানে। তাৰ চাই পেলাই দ্ৰৌপদীয়ে দেখিলে শাকৰ অকণমান শাকৰ লাগি আছে আৰু বোলে সেইটোকে দিয়া, সেইকণকে আনি দিলে। আৰু ভগৱন্তই জগতে সময়ে সকলো সন্তুষ্ট হওক বুলি খাই দিলে। লগে লগে দুৰ্বাসা তাতে পেট উফন্দি গ'ল আৰু পিছত আৰু ইয়ালৈ নাহিলে। ভীমে মাতিবলৈ গ'লে ভীমক পঠিয়াই দিলে, কিন্তু দুৰ্বাসা একেবাৰে তেওঁ পালি পহলীয়া লগত লৈ তাৰপৰা দৌৰি দৌৰি পলাই গুচি গ'ল। সেই কথাটো কৈছে যে দ্ৰৌপদীৰ ভকতিত ইমান সন্তুষ্ট। দ্ৰৌপদীয়ে তাৰমানে ধুই পেলোৱা চৰুত লাগি থকা শাককণো খাইছে, কিমান কৃপাময় তেওঁ। ভকতিত বৈশ্য হৈয়া সকলে গোপীৰ মহাস্নেহে আনি দিলা পাদুকা ভৰিৰ। কেহবেলা গোপিকাৰ শুনি আজ্ঞা মানি পাদুকা পুৰিৰাকো প্ৰভু ধৰি থকা আনি। তেনে গোপীৰ খৰমযোৰো আনি দিয়ে, পাদুকা আনি দিয়ে, বহা পীড়াখনো আনি দিয়ে। ইমান তাৰমানে ভকতিত বৈশ্য তেওঁ। কৃষ্ণ কৃষ্ণ ভগৱন্ত সমান আহি ভকত বৎসল। ভকতক ইমান ভাল পোৱা কোনো নাই, কৃষ্ণৰ বাহিৰে কোনো নাই। ভকতক ভাল পায় ভগৱন্তইহে তেনেকৈ। কমনে পাখৰা প্ৰাণৰ চৰণ কমল, সেইজন ভগৱন্ত, তেওঁৰ চৰণ আমি কিয় পাহৰো বাৰু। এই আখ্যান উপাখ্যানবোৰ আমি পঢ়ি আছো, তথাপিতো আমি ঈশ্বৰক নিজৰ কৰি ল'ব নোৱাৰো। কেলে নকৰো, আমাৰ প্ৰেম নাই আচলতে। এবেছে আমাৰ মহাভাগ্যৰ উদয়, একান্ত সাধুৰ সংগ দিলা কৃপাময়। হয়, এতিয়া আমাৰো তাৰমানে ভাগ্য ভাল, সেইকাৰণে আমি এয়া ভকতৰ সংগ পাইছো। গতিকে তেওঁ গোপাল চৰণেও শংকৰদেৱৰ সংগ পাইছিলে, পোৱাৰ কাৰণে এনেকৈ কৈছে, এবেশে আমাৰ মহাভাগ্যৰ উদয়, একান্ত সাধুৰ সংগ দিলা কৃপাময়। সাধু একে মোৰ গুৰু, সাধুহে জীৱন, সাধুৰ চৰণে মোৰ নিমজুক মন। সেই সকল সাধুৰ চৰণত মোৰ মন নিমজি থক। নমো বৃন্দাবন চন্দ্ৰ গোপীৰ জীৱন, সমস্ত উপায় তুমি জানা নাৰায়ণ। তুমি বৃন্দাবনৰ চন্দ্ৰস্বৰূপ, পূৰ্ণিমাৰ চন্দ্ৰস্বৰূপ, য'ত ৰাসলীলা কৰিছিলা, আৰু তুমি সকলোকে জানা প্ৰভু। মই প্ৰপন্নকৈ এই অৰ্থ শিকাই উক, মুখ অৱস্থাত ৰতি চৰণত ৰোক। মোক এয়া কৃপা কৰা যাতে মোৰ মৃত্যুৰ সময়তো তোমাৰ চৰণলৈ ৰতি থাকে। আমাৰ বচন বুনি হেলা নোযোৱাই, ভাগৱত গ্ৰন্থটো বিচাৰি আকৌ পাই। তোমালোকে মই লিখা বুলি এই কথাটো নিন্দা নকৰিবা, কাৰণ এয়া কলি ভাগৱতত এই কথাটো পোৱা যায়। ঘোৰ কলি যুগক স্মৰণতে ধাতু যায়, আমাক আকৌ তৰি বাৰ কিছু আশ্ৰয়ৰ উপায়। এই ভাগৱতত কলি যুগৰ পৰা যুগত উদ্ধাৰ হোৱাৰ বহু উপায়ৰ কথা কোৱা আছে। সাধু সংগে ৰাম নাম গায়ো আশা বেৰি, সকলোৱে সাধুৰ সংগত ঈশ্বৰৰ নাম লোৱা। আপুনি পলাইব কলি আমাশাকো এৰি।
যে তুমি নাম লোৱা মাত্ৰ কলি তোমাৰ কাষলৈ নাহে, আমাৰ কাষলৈ কলি নাহে। গতিকে দান্তে তিন্ন ধৰো এৰি উক আন কাম, মই দাঁতত খেৰ লৈ তো মিনতি কৰিছো আন কাম এৰি দিয়া। গোপাল চৰণ ঘনে বলা ৰাম ৰাম। এই গোপাল চৰণে এতিয়া ৰাম ৰাম বুলিবৰ কাৰণে আমাক কৈছে। এয়াই তাৰমানে ভকতিৰ অপূৰ্ব মহিমা। গজেন্দ্ৰ মুখখন কৃষ্ণ এইখিনি আমি অলপ